6 নম্বৰটো কি আছে আন্ডাৰ ৰুট 1 প্লাছ সাইন এ বাই 1 মাইনাছ সাইন এ sec a প্লাছ 10 এনেকুৱা থাকিলে আটাইতকৈ সহজ প্ৰথম আমি কৰিব লাগে কি ৰুটটো গুচাব লাগে ৰুট গুচাব লাগিলে আমি তাৰমানে a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰ মনত পেলাব লাগিব তলৰটো আমি a মাইনাছ b ত আৰহিত আছে ইয়াক আমি a প্লাছ b ৰে পূৰণ কৰিলে a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰত যাব এটো আছে লেফট হ্যান্ড সাইডত রাইট হ্যান্ড সাইডত sec a প্লাস 10 গতিকে কি কৈছো যে হৰটো আমি a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত লৈ যাম নিলে কি হ'ব এতে ধৰিলো 1 মাইনাস sin a আছে যেটুক আমি a মাইনাস b বুলি ধৰিব পাৰো গতিকে ইয়াক কিহেৰে পূৰণ কৰিব লাগিব 1 প্লাস sin a তেতিয়া a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত গুচি গ'ল না নাই তলৰ এইটো দি পূৰণ কৰিলে ওপৰটো কৰিব লাগিব ওপৰত ইতিমধ্যে 1 প্লাস sin a আছে যেতিয়া আৰু এটাৰে পূৰণ কৰিম কি হ'ব 1 প্লাস sin a হোল স্কয়াৰ হৈ যাব হ'ব নাই তলত কি হৈ গ'ল a minus b whole into a plus b তাৰ মানে a square minus b square 1 square into 1 এ লিখিলো b square মানে কি হৈ যাব sin square a আৰু ওপৰত থাকি গ'ল 1 plus sin a হোল স্কয়াৰ এতিয়া এটোটো বাৰু ৰুট গুচি গলে এটো স্কয়াৰ ৰুটটো গুচি গলে এটো স্কয়াৰ গুচি যাব কিন্তু তলত কি কৰিম তলত কি হ'ব 1 মাইনাস sin স্কয়াৰ ইকুৱেল টু কি আছিল প্ৰথমতে যে দেখুৱাইছিলো কি আছিল 1 মাইনাস sin স্কয়াৰ ইকুৱেল টু cos স্কয়াৰ a এতিয়া চোৱা দুইটাতে বৰ্গ আছে নাই গতিকে 1 প্লাস sin a বাই cos a হৈ গ'ল বৰ্গমূল গুচি যোৱাৰ লগে লগে স্কয়াৰ কেটা গুচি গ'ল এতিয়া a বাই 2 প্লাস b বাই 2 হলে আমি কি কৰো এইটো নহয় জানো সদৃশ ভগ্নাংশ গতিকে এইটোৰ পৰা এইটো পালো ইয়াৰ পৰা এইটো পাব পাৰো নাই ঠিক তেনেকৈ এইটো ভাগ কৰি লম 1 বাই cos a প্লাস sin a বাই cos a 1 বাই cos a ইকুৱেল টু কি sec a আৰু এইটো এটা পাই গ'ল নহয় এইটো 10 a sin a বাই cos a ইকুৱেল টু 10 a এইটো মই প্ৰথমতে দিছিলো ইকুৱেল টু ৰাইট হ্যান্ড সাইড এই এনেকে কৰিব লাগিব 8 নম্বৰটো কি দেখুৱাব লাগে sin a plus cosec a whole square cos a plus sec square whole square equal to 7 plus 10 square a cos square a আমি যিমান পাৰো সংখ্যা লৈ ট্ৰান্সফাৰ কৰিম আৰু 10 আৰু কট লৈ নিম কেনেকৈ নিম তাৰ কাৰণে আমি বাওঁফালৰখিনি অকমান সৰল কৰি ল'ব লাগিব কি হৈ গ'ল a plus b whole square তাৰ মানে a square plus 2 ab 2 into sin a cosec a plus b square মানে cosec square a plus এইটো a plus b whole square a square cos square a plus 2 ab 2 into a মানে হল cos a আৰু b মানে হল sec a plus b square মানে sec square a আমি যাব লাগে 7 plus 10 square a cot square a এই যে সূত্ৰকেটা sec square a equal to কি 1 plus 10 square a আৰু cosec square a equal to কি 1 plus cot square a আৰু sin square theta plus cos square theta equal to 1 গতিকে ইয়াতে কি হল সোয়া sin square a plus cos square a আমি এবাৰ লিখি লব পাৰো sin square a plus cos square a এইটো 2 into sin theta into cos theta equal to কি আছিল 1 গতিকে এটো আমি কিহৰ কাৰণে 1 এবাৰ এইটো লাইন যেহেতু লিখিছো এইটো লাইনও লিখি লও sin a into cosec a 1 by sin a লিখিব পাৰো নাই পাৰো আৰু cosec square a টো কি আছিল 1 plus cot square a কাৰণ আমি 10 আৰু কটটো লিখিব লাগিব cos square a টো এতে লিখিলোৱে এইটো কি কৰিম 2 cos a into sec a টো 1 by cos a লিখিব পাৰো নাই প্লাস আকৌ এটো হল 1 plus 10 square a
এইটো কাটা গ'ল গৈ ইয়াতে কি থাকিল চোৱা সাইন স্কুৱেৰে প্লাছ কছ স্কুৱেৰে ইকুৱেল টু 1 2 1 প্লাছ এই 2 প্লাছ কছ স্কুৱেৰে প্লাছ টেন স্কুৱেৰে এইকেইটা যোগ কৰিলে 3 4 5 6 কোনোবা এটা নিলে এইটো 10ৰ আগত 1 এটা আছে নহয় এইটো লিখা নাই গতিকে 3 4 5 6 7 7 প্লাছ প্ৰথমতে 10টো আছে গতিকে 10 স্কুৱেৰে লিখিলোঁ প্লাছ কট স্কুৱেৰে ঠিক আছে ইকুৱেল টু ৰাইট হেণ্ড ছাইড হ'ব